गाइस नमस्कार जनिस्का रेसिपि अन्य এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো তো আজি বনাব ওলাইছো এটা ভেনিলা হাফ কেজি কেক বহুত দিনৰ মূৰত আহি গল গাইস আজিকালি মানে অৰ্ডাৰ বিলা অলমান কমকে পোৱা হলো সেই কাৰণে সাগে আৰু এনেকুৱা বৰষুণ বতৰ সেই কাৰণে সাগে অলমান কমো হৈছে আৰু আহিলে মানে হয় আহে আৰু নাহিলে তো বহুত দিনৰ মূৰত আহে তো এয়া আমি হাফ কেজি কেক এটা বনাই আছো আৰু মানে হঠাৎ আহিল এই অৰ্ডাৰটো তাৰ পিছত দাদাজনে ক'লে তোমার ভাল লাগাকে চাই পেলাই এটা ভালদৰে ডিজাইন এটা দিবা বুলি তো মই তেনেকৈ দি আছো আৰু ৰাউন্ড শেপৰে বনাও যেহেতু মানে ভাল লাগাকে বনাব দিছে আৰু মই ৰাউন্ড শেপ গিটা বেছি ভাল পাওঁ আৰু ফিনিশিংটো মানে সোনকালে হয় বহুত ভাল হয় আপোনালোকৰ মানে কেক বনোৱা মানে যিবিলা আছে তেওঁলোকে জনাবচোন মানে ৰাউন্ড শেপটো বেছি ভাল লাগে না হাৰ্ট শেপটো নে বাকি শেপ বিলাক ভাল লাগে আৰু আপোনালোকে কৈ দিব তো এইফালে মই ৰাউন্ড শেপটো খুব ভাল পাওঁ তো ৰাউন্ড শেপ বনাই আছো আৰু দাদাজনৰ মতে বনাই আছো আৰু এতিয়া মানে মোক মানে কৈছে আৰু দাদাজনে বহুত ভাল হৈছে আৰু ধুনিয়া টেস্টি হৈছে বুলি কৈছে আৰু গাইস মই জাৰ কেকৰ মানে ডিজাইন গিলা মই বনোৱা কৰিম মানে জাৰ কেকৰ যেটো মানে হেৰি হয় সেই জাৰ কেকটো মই বনোৱা কৰিম আৰু আপোনালোকে মোৰ জাৰ কেকৰ ভিডিও বাৰু দেখা পাব আৰু মই তাৰে আপোনালোকক মই দেখাইছো বাৰু কেকৰ মেটেৰিয়েল মই যিখিনি বস্তু আনিছিলো তাৰে যিখিনি মানে বস্তুৰ লগত মোৰ জাৰ কেকো আছে জাৰ কেকৰ প্লাষ্টিক গ্লাছ কেইটা আছে আপোনালোকে দেখাই পাইছে মই জাৰ কেক বনাবৰ কাৰণে আনিছো তো এতিয়াৰ পৰা কাস্টমাৰে যদি মোৰ কেকৰ অৰ্ডাৰ দিয়ে আৰু জাৰ কেক এটা মই ফ্ৰীকে দিম বুলি ভাবিছো কাৰণ মানে এনে আৰু জাস্ট মানে এটা হেৰি হবৰ কাৰণে মই দিম আৰু তেতিয়া হলে সবে গম পাব মানে এটো মানে এটা হেৰি হোৱাকে জনা মানে সবে যাতে জানে মই যে এটো বস্তু বনাও বুলি তো তেনেকা বনোৱা কৰিম আপোনালোকে কবচোন ভাল হয় নে নহয় তেনেকা বনালে আৰু ভাল লাগে এইবিলাক বহুত কেকৰ মানে যিবিলাক বস্তু মই যেহেতু কেক বনাও আৰু বাকি গিলা মানে কেকৰ বস্তু গিলা মানে যেতিয়া কেকৰ বিভিন্ন ধৰণৰ মানে ডিজাইন ডেকোৰেশন মানে বহুত ভাল লাগে তো মই তেনেকা বনাবলৈ ট্ৰাই কৰি আছো আৰু যেহেতু গাঁৱলীয়া মানুহ ইমানটো মানে অৰ্ডাৰ বিলা নাপায় তো আপোনালোকক দেখাবৰ কাৰণে মই বাৰু কৰি দিম তেতিয়া হলে মানুহবিলাকক জনা হ'ব অলমান তো এতিয়া ফিনিশিংৰ কাৰণে আগবাঢ়িছো বহুতে কমেন্ট কৰি থাকে মই প্ৰিমিক্সটো কৰ পৰা ল আপোনালোকে যদি মোৰ আগৰ ভিডিও বিলাক চোৱা নাই আপোনালোকে আগৰ ভিডিও বিলাক চাব তেতিয়া হলে গম পাব মই প্ৰিমিক্স বিলাক কৰ পৰা ল নহলে মানে তেনেকৈ এটা ভিডিও বনাই পেলাই কৈ থাকিবলৈ বহুত অলমান প্ৰবলেম হৈ যায় তো তেনেকৈ আৰু এতিয়া দেখা পাইছে না মই কেকটোৰ ফিনিশিং কৰি আছো আৰু ফিনিশিংৰ মই আৰু এই ক্ৰীমটো ব্যৱহাৰ কৰিছো ডিলাইট ক্ৰীম আৰু মই বেছিভাগ ডিলাইট ক্ৰীমটো ব্যৱহাৰ কৰো তেনেকৈ আৰু কিছুমানে আৰু কৈ থাকে বাৰু বহুত কেইটা কমেন্ট কৰি থাকে তো সকলোৰে কমেন্ট বিলাক বাৰু এতিয়া মই নকও তো আপোনালোকে মোৰ কেকৰ ভিডিওটো চাই থাকিব আৰু ওপৰখিনি অলপমান সমান হোৱা নাছিল কাৰণে আৰু অলপমান ক্ৰীম দি কিনে ধুনিয়াকৈ মানে হেৰি কৰি দিছো আৰু তেতিয়া হলে মানে ফিনিশিংটো ভাল হ'ব আৰু আজি অৰ্ডাৰটো কিন্তু অলপ মানে হেৰি হ'ব লগা দেই বহুত ধুনিয়া হয় ডিজাইনটো অলপমান আজি মই অলপমান বেকৰী ষ্টাইলৰ ডিজাইন কৰিছো আপোনালোকৰ মতে হয় নে নহয় বেকৰী ষ্টাইলৰ ডিজাইনটো আপোনালোকে কমেন্ট কৰিবচোন তেতিয়া হলে ভাল লাগিব আৰু মোক কৈ থাকে ফ্লাৱাৰৰ নজল কেইটা মই ইয়াৰে যেটো ফ্লাৱাৰ কেইটা দিম সেই ফ্লাৱাৰৰ নজল আৰু মই বেছি মই ফ্লাৱাৰ R11 নজলৰে বনাও R11 নজলতকৈ সৰু আছে কিন্তু ইমান নবনাও বাৰু তো ইফালে মই লৈছো জেল গ্লেসিং জেল আৰু তাতে লৈছো এতিয়া মানে অৰেঞ্জ কালাৰটো ইফালে বটলটো পৰিয়ে গল বাৰু তো অৰেঞ্জ কালাৰ মই দুইটো মান দি দিছো আৰু এই কালাৰটো ইমান ঠিক নহয় অৰেঞ্জ কালাৰটো আৰু ক্ৰীমত দিলেতো আৰু মানে হেৰি হৈ যায় ইমান মানে ভাল নহয় আৰু কালাৰটো আৰু ইফালে আৰু এটা বাটি লৈ লৈছো আৰু এইটো বাটি লৈছো আমি ব্ল্যাক কালাৰটোৰে অলপমান মানে জেলটো অলপমান হেৰি কৰি লৈছো তেতিয়া হলে মানে দুটা কালাৰ মই কৰিছো আৰু কিহৰ কাৰণে কৰিছে আপোনালোকে বাৰু চালে গমেই পাব তো আপোনালোকে চাই থাকক আৰু প্ৰাইস বিলাকৰ কথা সুধি থাকে বহুতে মই হাফ কেজি 1 পাউণ্ডৰ কেকটোত মই সিম্পল ডিজাইন হলে 300 আৰু যিগিলা মানে বেছি ডেকোৰেশন থাকে ফুল চুল ভালেখিনিও থাকে তো সেই তেতিয়া হলে মই হেতু 350 টকা লও তো তেনেকৈ আৰু 1 কেজি বিলাক সেই হিচাপে লও আৰু কিবা এটা কমাই পেলে যেহেতু মানে ইমান পইচা দিব নোখোজে তো মানুহবিলাকে সেই কাৰণে আৰু ইবেলা লৈছে আমি অৰেঞ্জ কালাৰ জেলটো দেখা পাইছে না কেনেকৈ দিছো ইয়েলো কালাৰ আনা লগা হৈছে বাৰু কিন্তু অৰেঞ্জ কালাৰ দে এইটো আৰু ইফালে সাইডত অলপমান বেছিকে দিছো জেল আৰু মাজত অলপমান দিছো কিন্তু মাজত তেনেকৈ দিয়া অৰ্থটো আপোনালোকে বাৰু চাই ল'ব বাৰু হেলৈকে গমেই পাব আৰু এতিয়া ধুনিয়াকৈ আমি জেলটো যত মানে বগা হৈ আছে তো তেনেকৈ দি দিছো
আৰু বহুতে কয় আপোনাৰ কেক মই বহুত চাই থাকোঁ ভাল লাগে কেকৰ ডিজাইনবিলাক তেনেকৈ আৰু এতিয়া দেখা পাইছেনে আমাৰ যিখিনি ব্লেক কালাৰ আছে আৰু আজি ফাইনেলটো মানে এনেকুৱাকৈ আজি অলপমান ফাৰ্ষ্ট টাইম ডিজাইনটো কৰিছোঁ বাৰু আগতেও কৰিছোঁ কিন্তু ইমান মানে কৰা নাছিলোঁ আৰু বেকি ষ্টাইলৰ নিচিনাকৈ আৰু দেখা পাইছেনে কেনেকৈ ডিজাইনটো দিছোঁ মানে বহুত দেখা পাওঁ এনেকুৱা ডিজাইনবিলাক কৰিবলৈ বহুত মন যায় তো হঠাতে আহিলে অৰ্ডাৰবিলাক কিনি দিওঁ বুলি ভাবি পেলাই তেনেকৈ লোৱা যায় আৰু ইফালে আমি অৰেঞ্জ কালাৰটো কৰি লওঁতে দেখা পাইছেনে অৰেঞ্জ কালাৰটো কেনেকুৱা হৈছে মানে সেই অৰেঞ্জ কালাৰটো মানে জেলৰ নিচিনা হোৱা নাই বাৰু অলপমান হেৰি হৈছে ডাঠ হৈছে বস্তুটো আৰু ৰেড কালাৰৰ নিচিনা হৈছে অলপ আৰু এতিয়া আমি ৰ'জ বনাই আছোঁ অলপ বৰ্ডাৰটো দিলোঁ মিডিয়াম নজলটোৰে আৰু এতিয়া আমি ওপৰত লৈছোঁ ধুনীয়াকৈ R11 নজলটোৰে ফুল বনাই লৈছোঁ বাৰু ৰ'জ এটা আৰু অলপমান ক্ৰীম দি লৈছোঁ তাতে নহ'লে মানে ফুলটো মানে বেকা হৈ যাব যে সেইকাৰণে আৰু এতিয়া লৈছোঁ আমি হোৱাইট কালাৰৰ ক্ৰীম আৰু হোৱাইট কালাৰৰ ক্ৰীমখিনিৰে আমি দুটা ফুল বনাম মাত্ৰ তেতিয়াহ'লে অলপমান হেৰি হ'ব তো তেনেকৈ আৰু এটা ভাবিছেনে হোৱাইট কালাৰৰ ফুলো এটা মানে বনোৱা হৈ গৈছে আৰু দুটা ফুল বনাম দেই গাইজ তেতিয়াহ'লে ভাল হ'ব আৰু এতিয়া দেখা পাইছেনে এয়া বনাই আছে আৰু এই অৰ্ডাৰটো আমাৰ ওচৰৰে দাদা এজনে দিছিলে আৰু দাদাজনে বাৰু অলৰেডি বাৰু লৈয়ে গ'ল কেকটো কাটিলে বাৰু বহুত ধুনীয়া হোৱা বুলিও কৈছে আপোনালোকক জনাইছোঁৱে বাৰু এতিয়া মানে ওপৰৰ বৰ্ডাৰ এটাও দিছোঁ দেখা পাইছেনে সৰুকৈ আৰু ইফালে লৈছোঁ আমি পাতটো আমি য়েল্লো কালাৰ আৰু ব্লু কালাৰ দুটা মিক্স কৰি লৈ এই পাতৰ মানে কালাৰটো বনাইছোঁ আৰু যিহেতু মোৰ এটা গ্ৰীণ কালাৰ আছে কিন্তু গ্ৰীণ কালাৰটো সেই গ্ৰীণ কালাৰ নহয় কিবা বেলেগ হয় সেইকাৰণে মানে সেই গ্ৰীণ কালাৰটো দিয়া নাই আৰু এতিয়া আমি হোৱাইট কালাৰটো লৈ কিনে আমি হোৱাইট কালাৰেৰে নামটো লিখিছোঁ তাতে আৰু কেইটামান বাৰু ডিজাইন কৰি দিম বাৰু আপোনালোকে চাব বাৰু আৰু হেপী বাৰ্থডে মইনা বুলি লিখিব দিছিলে দাদাজনে তেনেকৈ লিখি দিছিলে আৰু পাইপিং বেগতে আমি সৰুকৈ এটা কৰি লৈ কিনে আমি নামটো লিখিছোঁ হেপী বাৰ্থডে মইনা বুলি লিখিছোঁ ইয়াতে অলপমান গোল্ড কালাৰ স্প্ৰে কালাৰো অলপমান মাৰি দিছোঁ খুব ভাল লগা হৈছে কেকটো বাৰু আপোনালোকে শেষলৈকে চাই যাওক বাৰু কেকৰ আৰু মানে ওজনটো মানে পুৰা হাফ কেজি হৈ গৈছে আৰু ওজনটো আপোনালোকক দেখাম বাৰু আৰু ওজনটো আমাৰ পুৰা পাৰফেক্ট হৈছে আপোনালোক দেখাইছে এই চাওক 500 হৈ গৈছে আমাৰ হাফ কেজিতকৈ বেছি হৈ গৈছে বাৰু তো একো কথা নাই আৰু এইটো হৈছে আমাৰ ফাইনেল লুকটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে আছিল কেনেকুৱা পালে ক'ব যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব গতিকে বাই বাই